নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅলৈ মই তোমালোকৰ জ্যোতি বাইদেউ স্বাগতম জনাইছো আজিৰ পৰা আমি ভূপৃষ্ঠৰ সময় গণনাৰ পাঠভিত্তিক অনুশীলনীখিনি কৰিব ওলাইছো ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ কেইটামান প্ৰশ্ন আজি আমি আলোচনা কৰিম গতিকে পাঠৰ মাজলৈ যাওঁ আহাচোন তোমালোকে দেখা পাইছা যে পাঠত কেইটামান সমু উত্তৰ দিয়া বুলি প্ৰশ্ন লিখা আছে এই প্ৰশ্নসমূহ হল দাৰ্ঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান হয় তোমালোকে জানাই দাৰ্ঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা হৈছে 360 ডাল 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিমলৈকে এনেকে 1 ডিগ্ৰী কে আমাৰ মুঠতে 360 ডাল দাৰ্ঘিমা ৰেখা আছে দ্বিতীয় নম্বৰ প্ৰশ্নটো চাও হা খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় মান সময়ৰ দাৰ্ঘিমাংশ কিমান 82 ডিগ্ৰী 30 মিনিট দাৰ্ঘিমাংশ গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমি গম পালো গ নম্বৰ প্ৰশ্নটো কি চাও হাচোন পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন হয় কিমান ঘণ্টাৰ প্ৰয়োজন হয় 24 ঘণ্টাৰ ঠিক আছে গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দাৰ্ঘিমা ৰেখাৰ স্থানীয় সময় কি বুলি কোৱা হয় এই স্থানীয় সময়ক বোলা হয় গ্ৰীনিজ মান সময় বা ইংৰাজীত গ্ৰীনউইচ মিন টাইম ঠিক আছে তাৰ পিছত চাও হাচোন কৌণিক দূৰত্ব জোখৰ একক কি আমি জানো অক্ষাংশ আৰু দাৰ্ঘিমাংশ জুখিবলৈ আমাক কৌণিক দূৰত্ব লাগে এই কৌণিক দূৰত্ব আমি কি ৰূপত আমি একক হিচাপে ব্যৱহাৰ কৰো এয়া হৈছে ডিগ্ৰী মিনিট আৰু সেকেন্ড সাংকেতিক চিহ্নকেটাও দিয়া হৈছে আমি হেগেটা ব্যৱহাৰ কৰি ইয়াৰ একক বিলাক লিখো ঠিক আছে এতিয়া আমি খালি ঠাই পূৰ কৰিম পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 0 ডিগ্ৰী কোণৰ সৃষ্টি কৰে ঠিক আছে দাৰ্ঘিমা ৰেখাৰ মান বা জোখক আমি কি বুলি কওঁ দাৰ্ঘিমা ৰেখাৰ মান বা জোখক আমি দাৰ্ঘিমাংশ বুলি কওঁ ঠিক সেইদৰে অক্ষৰেখাৰ মান বা জোখক আমি অক্ষাংশ বুলি কওঁ ঠিক আছে তাৰ পিছত হৈছে তাৰ প্ৰাথমিক দাৰ্ঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেশ দাৰ্ঘিমাংশ হয় কিমান দাৰ্ঘিমাংশ হয় 0 ডিগ্ৰী দাৰ্ঘিমাংশ হ'ব মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত কেই বাজিব তোমালোকে জানা যে আমি যদি আমাৰ মুখ্য দাৰ্ঘিমা ৰেখাডালৰ পৰা আমি পূব ফালে যাওঁ তেনেহলে এটো সময় আগবাঢ়ি যায় গতিকে সময় যেতিয়া আগবাঢ়ি যায় তেতিয়া ইয়াতে আগতে সময়বোৰ যায় গতিকে 15 ডিগ্ৰী হলে 1 ঘণ্টা হ'ব 1 ঘণ্টাৰ ব্যৱধানত আমাৰ ঠাইডোখৰত যদি ইয়াতে 12 বাজিছে তেনেহলে এই সূৰ্যৰ পৰা পূব ফালে যোৱা ঠাইডোখৰত দুপৰীয়া 1 বাজিব এতিয়া উত্তৰটো হ'ব দুপৰীয়া 1 বাজিব হ'ব তাৰ পিছত আমি শুদ্ধ গেটা চাও আহা পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয় ইয়াৰ উত্তৰটো হৈছে ভুল অশুদ্ধ উত্তৰ হয় কাৰণ পূবতহে আগত কি হয় সোনকালে সূৰ্যৰ সন্মুখীন হয় গতিকে ইয়াৰে উত্তৰটো হৈছে অশুদ্ধ ঠিক আছে খ নম্বৰ প্ৰশ্নটো হৈছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত এদিন যোগ দিব লাগে এটো উত্তৰো তোমাৰ অশুদ্ধ হয় যদি পশ্চিম ফালে যায় তেতিয়াহে এদিন যোগ দিব লাগে পূব ফালে গলে সময়ৰ লোকসানহে হয় কিন্তু পশ্চিমৰ ফালে গলে সময়ৰ লাভ হোৱা যেন পায় গতিকে সেই কাৰণে আমি তাতে এদিন যোগ দিব লাগে ঠিক আছে কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয় নিশাৰ কথা কৈছে হয় কাৰণ নিশা এটা দিন 12 বাজাৰ লগে লগে তাতে কি হৈ যাব 24 ঘণ্টা সম্পূৰ্ণ হ'ব ইয়াৰে উত্তৰটো হৈছে শুদ্ধ ঠিক আছে খ নম্বৰ প্ৰশ্নটো চাও 180 ডিগ্ৰী দাৰ্ঘিমাত সময়ৰ ব্যৱধান 12 ঘণ্টা 180 ডিগ্ৰী দাৰ্ঘিমাংশত সময়ৰ ব্যৱধান হৈছে 12 ঘণ্টা গতিকে ইয়াৰে উত্তৰ হৈছে শুদ্ধ ঠিক আছে এবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাও গ্ৰীনিজত কৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দাৰ্ঘিমাংশত অৱস্থিত হয় যদি মুখ্য দাৰ্ঘিমা ৰেখাডাল ইয়াতে থাকে এই তাৰে যদি পশ্চিমৰ ফালে কি কৈছে ঠিক আছে
গ্ৰীণিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই হয় গতিকে পিছত যদি সন্ধিয়া হৈছে তাৰমানে গ্ৰীণিজত যদি সন্ধিয়া হোৱা নাই ইয়াতে পিছত হৈছে সন্ধিয়া গতিকে কি কৈছে পশ্চিম দ্ৰাঘিমাংশত আছেনে নাই কৈছে ইয়াৰে উত্তৰটো হৈছে শুদ্ধ যদি পূবত কলে হয় তেতিয়া হল হয় অশুদ্ধ হ'ব এতিয়া আমি শুদ্ধ উত্তৰটো বাছি উলিয়াম ইয়াতে কেইটামান আমাৰ অপচন দিয়া আছে তাৰে অপচন কেইটা আমি বাছি উলিয়াম ভ্ৰমণকাৰীয়ে গ্ৰীণিজৰ মান সময় অনুসাৰে গ্ৰীণিজৰ পশ্চিমে গলে সময়ৰ লাভ হ'ব নে লোকচান হ'ব বুলি অনুভৱ কৰে যদি পশ্চিমলৈ যায় তেনেহলে কি হ'ব জানানে সময়ৰ লাভ হোৱা বুলি অনুভৱ হ'ব কিন্তু পূবলৈ গলে লোকচান হোৱা বুলি অনুভৱ হ'ব মনত ৰাখিবা তোমালোকে যদি পূবলৈ যায় তেনেহলে লোকচান আৰু পশ্চিমলৈ যায় তেতিয়া লাভ হোৱা বুলি অনুভৱ হ'ব ঠিক আছে গ্ৰীণিজতকৈ মুম্বাই আগতে সূৰ্য উদয় হয় গতিকে মুম্বাই পূব বা পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত গতিকে গ্ৰীণিজতকৈ কি কৈছে যদি মুখ্য দ্ৰাঘিমা ৰেখাতকৈ আগতে কি কৈছে সূৰ্য উদয় হয় তেনেহলে মুম্বাইৰ ঠাইডোখৰৰ কথা কৈছে মুম্বাই কোনফালে থাকিব আগতে হয় নে নহয় ইয়াতে পিছত হ'ব গতিকে ই হ'ব আমাৰ পূবলৈ ঠিক আছে পশ্চিমত হলে পিছত হ'ব কিন্তু পিছৰ কথা কোৱা নাই গতিকে আগৰ কথা কৈছে গতিকে ইয়াৰে উত্তৰটো হ'ব পূব হ'ব তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় আগবঢ়া নে পিছপৰা হয় গতিকে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাতকৈ 4 মিনিট আগবঢ়া কৈছে নে পিছপৰা হৈছে পিছপৰা হ'ব নে আগবঢ়া হ'ব তোমালোকে কোৱাচোন কৈছে যে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি তাৰমানে এইফালে আগবাঢ়িব আৰু এইফালে মাইনাছ হ'ব ঠিক আছে গতিকে এইফালে যদি 4 মিনিটকৈ আগবাঢ়িব ইয়াৰ উত্তৰটো হ'ব ঠিক আছে পিছপৰা হলে পশ্চিমত হল হয় এতিয়া যেহেতু আমাক পূব বুলি কৈছে গতিকে পূব বুলি কোৱাৰ লগে লগে আমাৰ উত্তৰটো প্লাছত যাব আৰু সেইকাৰণে আগবাঢ়ি যাব ঠিক আছে ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 20 মিনিট 90 ডিগ্ৰী 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখা গ্ৰহণ কৰা হৈছে এতিয়া তোমালোকে এই অপচন কেইটাৰ কথা মনত আছে নহয় তোমালোকৰ ইয়াতে কোনটো অপচন হ'ব আমাৰ এইটো অপচন 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাডালকে গ্ৰহণ কৰা হৈছে ঠিক আছে আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ স্থানীয় সময় গ্ৰীনিজ মান সময় ভাৰতীয় মান সময় হিচাপে নিৰ্ধাৰণ কৰা হয় গতিকে এই যিবিলাক হাত ঘড়ী আছে এই হাত ঘড়ীবিলাক আমাৰ স্থানীয় সময় হ'বনে গ্ৰীনিজ মান সময় হ'ব নে আমাৰ ভাৰতীয় মান সময় হ'ব আমাৰ এতিয়া বৰ্তমান ভাৰতীয় মান সময় হিচাপে গণ্য কৰা হয় ইণ্ডিয়া ষ্টেণ্ডাৰ্ড টাইম ঠিক আছে ইংৰাজীত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হিচাপে চলা হয় গতিকে ইয়াৰে উত্তৰটো হ'ব ভাৰতীয় মান সময় ঠিক আছে এতিয়া আমি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ পাৰ্থক্য বুজিম ঠিক আছে পঢ়ি চাওঁ আহাচোন কি লিখিছে বিষুৱৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহে হ'ল অক্ষৰেখা আনহাতে উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি পৃথিৱীৰ ওপৰত যিবোৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰে হৈছে দ্ৰাঘিমা ৰেখা ঠিক আছে তাৰ পিছত কি লিখিছে অক্ষৰেখাসমূহ উত্তৰ আৰু দক্ষিণ মেৰুৰ 1 2 3 ৰ পৰা 90 ডিগ্ৰীলৈকে আছে 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত ই বিন্দুলৈ পৰিণত হয় আনহাতে দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰীৰ পৰা পূবলৈ 180 ডিগ্ৰী আৰু পশ্চিমলৈ 180 ডাল মুঠ 360 ডাল দ্ৰাঘিমা ৰেখা আছে গতিকে আমি কি বুজিলো 1 ৰ পৰা আমাৰ ইফালে 90 লৈকে থকা ডিগ্ৰীটোক আমি অক্ষৰেখা আছে আমাৰ বিষুৱ ৰেখাৰ সমান্তৰালকে ঠিক সেইদৰে আমাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংলগ্ন কৰি পেলাই যিবিলাক ৰেখা আমি কল্পনা কৰিছো হেবোৰ দ্ৰাঘিমা ৰেখা হেবোৰ পূবলৈ কিমান আছে 0 ৰ পৰা 180 ডাল আকৌ ইফালে পশ্চিমলৈ 0 ৰ পৰা 180 ডাল মুঠতে 360 ডাল দ্ৰাঘিমা ৰেখা আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনি প্ৰশ্নই আলোচনা কৰিলো নেক্সট ক্লাছত পৰৱৰ্তী প্ৰশ্নখিনি আলোচনা কৰিম ধন্যবাদ